কি কম কিনো ক'ব দিয়ক আমি একেবাৰে দুখীয়া মানুহ তাৰপিছতে মোৰ নামতে ঘৰ এটা আহিছে ঘৰটো আহিলে কাতি মাহতে আহিছে তাৰপিছত ঘৰ কিস্তিকেইটা পালোঁ লাষ্ট কিস্তিহে পাবলৈ আছে এতিয়ালৈকে লাষ্ট কিস্তি পোৱাই নাই তাৰপিছতে অহা যোৱা কৰি থাকে আমাৰ ঘৰলৈ প্ৰণৱনাথ আহি থাকে মোক কৈছে হেৰিয়া বৌ তেলৰ খৰচটো আপুনি দিব লাগিছিলে মই বোলো ৰ'বা মোৰ হাতত পইচাই নাইকিয়া এয়া দেখিছা নহয় ল'ৰাকেইটাও বাহিৰত আছে আমিও কাম বন কৰি থাকোঁ পইচা পাতি নাই সেনেকৈ কেইবাদিনো মোৰ ঘৰলৈ আহি আছে আহি মোৰ তাত সোমাই মোক কয় বোলে বৌ পইচাকেইটা পাৰিব নেকি দিবলৈ তাৰপৰা মই কওঁ বোলো ৰ'বা দুদিনমান মোৰ পইচা হাতত নাই তেনেকৈ কওঁ তাৰপিছত এদিন আহিছে আমাৰ ঘৰলৈ আহি পেলাই সোমালে তাৰপিছতে মোক কৈছে হ'ব নেকি মই বোলো হ'ব দিয়া তাৰপৰা মোৰ হাতৰ পৰা মই টকা 1000 টকা দিলোঁ 1000 টকা দিলোঁ তাৰপৰা আজিলৈকে লাষ্ট কিস্তিটো আজিলৈকে সোমোৱা নাই টকা 1000 দিলোঁ প্ৰণৱনাথক কিন্তু মই আজিলৈকে ঘৰ লাষ্ট কিস্তিটো পোৱাই নাই মোৰ ঘৰ এতিয়ালৈকে আধৰুৱাই হৈ আছে মানুহ আজিকালি যিমান বস্তুৰ দাম মানুহৰ হাজিৰা দিওঁতেই যায় পিছত নিজে পইচা হাজিৰা মিলাব নোৱাৰিও কাৰণে মই মাটিকেই বেচিবলগীয়া হৈছে ঘৰটোৰ কাৰণে 1000 টকা মই দিবলগীয়া হ'ল প্ৰণৱনাথক কি ক'ব মিস্ত্ৰীকে এইপিনে পইচা যিকেইটা আহে 1,30,000 টকা 1,30,000 টকা মোৰ একোৱেই নহয় কামলাকে দিবনে মিস্ত্ৰীকে দিবনে ঘৰ খাম ভাতকে খাম আমি একেবাৰে দুখীয়া মানুহ কিস্তি কিমান আছে বাকী কিস্তি 20,000 টকা আছে 20,000 টকাই মই এতিয়া 1,000 টকা দিলোঁৱেই আকৌ মানে পইচা পানী মিলাব নোৱাৰো কাৰণে মাটিকে বেচিবলগীয়া হৈছে আমি দুখীয়া হ'লোঁ বুলি আমাৰ পৰাই চবেই ঠগি আমাক খাবলৈ বিচাৰে আপোনাৰ নামটো কি শ্ৰী প্ৰতিমা দেৱী গাঁৱৰ নাম কি তেলিয়াতি নাথ গাঁও পঞ্চায়ত ক'ত পৰিছে কাকি 1 নং কাকি